হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ পেজৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকৰ চাগে ফাকুৱা ভালে গ'ল হয়নে? মোৰহে পিছে এতিয়ালৈকে ফাকুৱাৰ ভিডিঅ' আপলোড কৰি শেষেই হোৱা নাই। আজি অৱশ্যে এইটোৱে শেষ ভিডিঅ' ফাকুৱাৰ। আৰু আপোনালোকক ভাবিছোঁ আজি আমাৰ হুঁৱেৰী উৎসৱৰ কিছু দৃশ্যাংশ দেখুৱাম। আপোনালোকে চাগে বহুতেই গম পায় বা বহুতে নাজানিবও পাৰে। অৱশ্যে এয়া হৈছে নামনি অসমত প্ৰচলিত এক বিশেষ অনুষ্ঠান, যি অনুষ্ঠান দৌল উৎসৱৰ লগত সংগতি ৰাখি পালন কৰা হয়। আমি তালৈ গৈ আছোঁ, মই, খুৰী, বৌ লগত আমাৰ থুপুকলি। আৰু প্ৰায় আহি পালোৱে। আমি তালৈ গৈ আছোঁ যিহেতু আমাৰ যিটো অনুষ্ঠান হয় সেয়া পথাৰৰ মাজভাগত হ'ব। আৰু এইখন হৈছে আমাৰ নাওকাটা সত্ৰখন। বহুতে চাগে নাওকাটা সত্ৰৰ বিষয়ে গমেই পায় বা বহুতে শুনিছে। কোনে নাওকাটা সত্ৰৰ বিষয়ে শুনিছে কমেণ্ট এটা কৰি নিশ্চয় জনাব বুলি আশা ৰাখিছোঁ। আৰু তাতে বহি আছে মেলা। আমি আহিয়েই প্ৰথমতে সত্ৰৰ ভিতৰলৈ সোমাই গ'লোঁ, অকণমান আশীৰ্বাদ বিচাৰিলোঁ। আৰু এতিয়া আমি মেলাৰ ভিতৰলৈ সোমাই গৈ আছোঁ আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। আমি যিহেতু অকণমান সোনকালে গৈছিলোঁ দেওধানা চাম বুলি, তেতিয়া ইমান বেছি মানুহৰ ভিৰ নাছিলে। কিন্তু থাউকতে ইমান বেছি মানুহ আহিলে, একদম লোকাৰণ্য হৈ পৰিল। ভালেই লাগিছিল বাৰু। আৰু এয়া হৈছে লাহে লাহে গোসাঁই আহিবলৈ আৰম্ভ কৰিছে বিভিন্ন গাঁৱৰ পৰা। আপোনালোকক তাৰে মই অকণমান দৃশ্যাংশ দেখুৱাম বাৰু। বেছিকৈ দেখুৱাব পাৰিম নে নোৱাৰিম নাজানো। আৰু আমাৰ এয়া হৈছে থুপুকলি, গৈয়ে আইচক্ৰীমত ধৰিছে। সৰু ল'ৰা ছোৱালীয়ে আইচক্ৰীম খাবলৈ দিবলৈ ভয় লাগে, কিন্তু সি ইমান বেছি কান্দিলে আইচক্ৰীম খাবলৈ নাপায়, অৱশেষত দিব লগা হ'ল। লগতে এয়া এবাৰ মোকো দেখুৱাইছোঁ। আৰু পিছফালে এয়া থুপুকলি আৰু মাক। আৰু এয়া যে দেখিছে, এয়া হৈছে আমাৰ যিহেতু আমাৰ গাঁওখনতে হৈছে। আৰু আমাৰ গাঁৱৰ নামঘৰৰ পৰা এনেকৈ বিভিন্ন জেগাৰ পৰা যেতিয়া দেওধাবোৰ নাচি আহে, তেওঁলোকক বামুণে আৰু আমাৰ গাঁৱৰ ৰাইজে গৈ আদৰি আনিব লাগে। কিছুমান পৰম্পৰা ভাবিলে বৰ আচৰিত লাগে নহয়নে? এই যে দেওধাগৰাকী মাজত নাচি আছে বাঁহ এডাল লৈ, এয়া হৈছে কেঁচা বাঁহ। কম আচৰিত লাগেনে? আৰু তেওঁ সেইখিনি সময়ত যিহেতু তেওঁৰ গাত গোসাঁই লাগি থকা বুলি বিশ্বাস কৰা হয়, তেওঁ নিজেই গম নাপায়। পিছত তেওঁৰ অৱস্থাটো কেনেকুৱা হয় সেয়া আচলতে কল্পনাও হয়তো কৰিব নোৱাৰিম। আৰু যিহেতু হাতত এডাল বেত লৈ থাকে তেওঁ, যেতিয়া এই খোল তালবোৰ বজোৱাৰ অকণমান বিসংগতি যেন অনুভৱ কৰে, তেতিয়া হেনো তেওঁ নিজৰ গাতে কোবাবলৈ আৰম্ভ কৰে। এয়া আপোনালোকে দেখিছে নহয়। কেতিয়াবা ইমান বয়সস্থ মানুহবোৰে দেওধা নৃত্য কৰে দেখিলে কিন্তু বহুত বেছি বেয়া লাগে। বাৰু যি হওক, মই এই ভিডিঅ'টো আপলোড কৰি ভালেই কৰিছোঁ নে ভুলেই কৰিছোঁ নাজানো। আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আমাৰ এইফালে থুপুকলিৰ বিভিন্ন কামবোৰ ঘৰত যেনেকৈ থাকে বাহিৰতো সি তেনেকৈ থাকিব বিচাৰে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ভাল পালে নিশ্চয় আপোনালোকে লাইক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।